Praise the Lord. আহকচোন ঈশ্বৰৰ মহান বাণীয়ে তেওঁৰ চৰণলৈ চাপি যাওঁ হওক। যীশুৱে ভাৱবাদীত লিখা আছে, নিশ্চয় তেওঁ আমাৰ যাতনাবোৰ ল'লে, আমাৰ ৰোগৰ ভাৰ বলে, তথাপি আমি হ'লে তেওঁক আঘাতিত ঈশ্বৰৰ দ্বাৰাই প্ৰহাৰিত আৰু দুখিত যেন জ্ঞান কৰিলোঁ। কিন্তু আমাৰ অধৰ্মবোৰ নিমিত্তে তেওঁক খোচা হ'ল, আমাৰ অপৰাধবোৰ নিমিত্তে গুৰি কৰা হ'ল। আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল, আৰু তেওঁৰ গাৰ সাজ বহা কোবৰ দ্বাৰাই আমি সুস্থ হ'লোঁ। আমি সকলোৱে ভেড়াৰ নিচিনাকৈ অপথে গৈছিলোঁ, প্ৰতিজনে নিজ নিজ বাট লৈছিলোঁ, আৰু জিহুৱাই আমাৰ সকলো অপৰাধৰ ভাৰ তেওঁৰ ওপৰত দিলে। হয় প্ৰিয়সকল, তেওঁ আমাৰ অপৰাধৰ ভাৰ বলে, আমাৰ পাপৰ বাবে কোচত উঠিল, আমাৰ শান্তিৰ বাবে শাস্তি খালে, তথাপি মুখ নেমেলিলে, কিয়নো তেওঁ মহান, তেওঁ দয়ালু, তেওঁ উদ্ধাৰকৰ্তা। তেওঁৰ কোচত শত নোহোৱা হ'লে মই, আপুনি কি খ্ৰীষ্টিয়ান কি অখ্ৰীষ্টিয়ান, কোনেও পাপৰ পৰা হাৰি যাব নোৱাৰিলোহেঁতেন। তেওঁৰ বাবে আজিও মানৱ জাতি, তেওঁত বিশ্বাসীসকলে পাপৰ পৰা উদ্ধাৰ পায়, যদিহে তেওঁত বিশ্বাস কৰে। তেওঁ শাস্ত্ৰত তেওঁ কোৱা স্বয়ং তেওঁ হয়। এই সুমধুৰ বাক্যত বিশ্বাস কৰক, তেওঁৰ গাৰ সাঁচৰ দ্বাৰাইহে আমি সুস্থতা পাওঁ। তেওঁত বিশ্বাস কৰিলে যিমান ডাঙৰ বেমাৰ নহওক, শৰীৰত, মানসিকত, তেওঁৰ সাঁচৰ দ্বাৰা আয়ুসৰ কালত তেওঁ সুস্থতা দিয়ে, যদিহে তেওঁত বিশ্বাস কৰোঁ। গতিকে হয় প্ৰিয়সকল, ডাক্তৰ দিছে, ডাক্তৰ লাগিব। ডাক্তৰে যি মেডিচিন দিয়ে, যি অপাৰেশ্যন কৰে, যি কৰে, ঈশ্বৰে দিয়া জ্ঞানৰ পৰাহে কৰে। ডাক্তৰো সেই মানুহে হয়। সেয়েহে প্ৰথমে তেওঁত বিশ্বাস কৰক প্ৰিয়সকল। আপুনি মই এই বাক্যৰ দ্বাৰা জীৱন পাব। আজি মই এই বাক্যৰ ডাঙৰ সাক্ষ্য। ডাক্তৰে 1 ঘণ্টাও মোৰ কাৰণে মাৰাত্মক কৈছিল। মোৰ লিভাৰ ফুলি গৈছিল, জণ্ডিছ হৈছিল, অনেক শৰীৰত বেমাৰ হৈছিল। আজিৰ পৰা 10 দিনৰ আগত, মই আগতেও সেইদিনা সাক্ষ্য দিছোঁ। হয় প্ৰিয়সকল, কিন্তু যি ঈশ্বৰে মোক সৃষ্টি কৰিলে, সেই সৃষ্টিকৰ্তাই কৈছে যে তেওঁত বিশ্বাস কৰিলে আমি জীৱন পাম, আৰু তেওঁৰ সাঁচৰ আমি সুস্থতা পাম। প্ৰাৰ্থনা কৰিছিলোঁ, ঈশ্বৰৰ এডাল এডাল সাঁচ মাংস এৰাই গৈছিল তেওঁৰ গাৰ টুকুৰা টুকুৰকৈ। যেতিয়া তেওঁক কোচত দিয়া সময়ত সেই সাঁচ বহুৱা হৈছিল, মৰা হৈছিল, শিকলিৰে তেওঁক কোবোৱা হৈছিল। গতিকেলৈ সেয়া এনেই নাযায় প্ৰিয়সকল। তেওঁত বিশ্বাস কৰক। আপুনি মই কোনোবা যদি আজি অসুখত আছে, ৰোগত আছে, মানসিক দুখত আছে, তেওঁৰ সাঁচৰ দ্বাৰা সুস্থতা পাব। তেওঁত বিশ্বাস কৰাৰ দ্বাৰা জীৱন পাব। আমি সকলোৱে এনেকুৱাই পাপ কৰিছিলোঁ, ভেড়া ছাগলী গতে অপথে গৈ আছিলোঁ, কিন্তু ঈশ্বৰ যীশুৱে আমাক ধৰিলে, আমাক বাট বুলালে প্ৰিয়সকল। সেয়েহে আপোনাসৱৰ ওচৰত অনুৰোধ জনাওঁ, সেই যীশু খ্ৰীষ্টত বিশ্বাস কৰক, অনন্ত জীৱনৰ অধিকাৰী হওক, জীয়াই থকা কেইদিন সুস্থতা পাওক। আপোনালোকেও এই বাক্য কওক যে আমাৰ অধৰ্মৰ নিমিত্তে তেওঁক খোচা হ'ল, গুৰি কৰা হ'ল, শাস্তি দিয়া হ'ল মোৰ শান্তিৰ কাৰণে, আপোনাৰ শান্তিৰ কাৰণে, আৰু তেওঁৰ গাৰ সাঁচৰ দ্বাৰাই আমি সুস্থতা পালোঁ। সেই বাক্যশাৰী কৈ মাথোন প্ৰাৰ্থনা কৰক, মাথোন বিশ্বাস কৰক। আপুনিও সেই সুস্থকাৰী, সেই অধিকাৰী হ'ব ঈশ্বৰৰ ৰাজ্যত, ঈশ্বৰৰ চৰণত পুৱাই। সেই নিবেদনেৰে মহান বাক্যৰে আপোনালোকৰ ওচৰত এই ডাঙৰ সাক্ষ্য, ডাঙৰ বাক্য লৈ আপোনালোকৰ কাৰণে, মোৰ কাৰণে, মানৱ জাতিৰ উদ্ধাৰৰ কাৰণে এই সুমধুৰ বাক্যৰে সকলোৱে যেন আশীৰ্বাদ প্ৰাপ্ত হওক, সেই কামনাৰে সকলোকে ঈশ্বৰৰ আশীৰ্বাদ, ঈশ্বৰৰ নামেৰে, খ্ৰীষ্টৰ প্ৰেমেৰে ধন্যবাদ দিছোঁ। এই বাক্য আপোনালোকে শুনিলে ধৈৰ্যৰে, হয়তো কোনোবাই শান্তি পালে, বিশ্বাস কৰিছোঁ। সেই বিশ্বাসেৰে ধন্যবাদ।